পেটটো পূৰ কৰিম বুলি পৰীক্ষিতে যেতিয়াই ভাবিলে কৃষ্ণই বিদায় লৈ দিলে লগে লগে প্ৰথম পাপ পৰীক্ষিতৰ দ্বাৰা হ'ল ধৰ্মৰ প্ৰথম পদটো আছিলে তপ যি তপ ভংগ কৰিছিলে এই কলিয়ে আৰু এই তপৰ পদটোৱে কি কৰিছিলে পৰীক্ষিতে জোৰা লগাই দিছিলে প্ৰথম ভংগ হ'ল পৰীক্ষিতৰ তপ বোলে কি মই কৃষ্ণক পাহৰিলোঁ ঈশ্বৰক পাহৰিলোঁ মোৰ ককাসকলক পাহৰিলোঁ আৰু মই এতিয়া কি দেখিছোঁ কেৱল মৃগ দেখিছোঁ আৰু তাৰ পাছত মই দৌৰিবলৈ ধৰিছোঁ ধৰ্মৰ প্ৰথম পদটো তপ মৃগয়া কৰি প্ৰথম পৰীক্ষিতে ভংগ কৰিছে ধৰ্মৰ দ্বিতীয় পদটো হ'ল শুদ্ধতা সুচিতা এই সুচিতাটো পৰীক্ষিতে নষ্ট কৰিলে বোলে কেনেকৈ মৃগয়াৰ ফালে গৈ মন অপবিত্ৰ কৰিলে ঈশ্বৰ কৃষ্ণক পাহৰাৰ কাৰণে ভাৱ আৰু চিন্তনবিলাকক তেওঁ কি কৰিলে কলুষিত কৰিলে আৰু কৃষ্ণৰ পৰীক্ষিতৰ প্ৰতি অকণমান কৃপা উপজিল কি কৰিলে তই কলিৰ প্ৰভাৱত পৰি এই তপ নামৰ তোৰ তপস্যাৰূপী শুদ্ধতা আৰু মনৰ সুচিতাৰূপী শুদ্ধতা যদি দুইটাই নষ্ট কৰিছ মই তোক ঋষিৰ আশ্ৰমলৈ লৈ যাওঁ তৃষ্ণাত আতুৰ কৰিলে জল বিচাৰি পৰীক্ষিত সমীক ঋষিৰ আশ্ৰম পালেগে যি তপ তেওঁ ভংগ হৈছিলে সেই সমীকে তপ কৰি আছে কৃষ্ণই দেখুৱাব বিচাৰিছে তোৰ জীৱটো তপময় জীৱন তই সংসাৰত মৃগয়া কৰিবলৈ অহা জীৱ নহয় তই ঋষিৰ চৰণ চুই সেৱা কৰ ঋষিৰ চৰণৰ আশীৰ্বাদ ল তোৰ অপবিত্ৰতাবিলাক আকৌ নাইকিয়া হৈ যাব পৰীক্ষিতৰ শিৰত কলি আছে পৰীক্ষিতে কি কৰিলে ঋষিজনক আহি যেতিয়াই চালে ঋষিয়ে চকু মুদি ধ্যান কৰি আছে আৰু পৰীক্ষিতৰ মনলৈ নিগেটিভ চিন্তা আনি দিলে বোলে কি তই মোক দেখি নেদেখাৰ ভাও কৰিছ মই ৰজা তুমি ঋষি সেইটো কাৰণে মোক অৱজ্ঞা কৰিছা তুমি ব্ৰাহ্মণ মই ক্ষত্ৰিয় সেইটো কাৰণে তুমি মোক পাৰ্থক্য আনিব বিচাৰিছা আৰু সেইটো কাৰণে তুমি মোক অৱজ্ঞা কৰিছা ঋষিজনক তেওঁ চৰণত ফুল দি চৰণ চুই তেওঁ আশীৰ্বাদ লোৱাৰ সুযোগ দিছিলে কৃষ্ণই কিন্তু পৰীক্ষিতে তাৰ বিপৰীতটো কৰিলে কি কৰিলে ঋষিজনক কটু বাক্য প্ৰয়োগ কৰিলে ধৰ্মৰ প্ৰথম পদ তপ পৰীক্ষিতৰ দ্বাৰা ভংগ ধৰ্মৰ দ্বিতীয় পদটো সুচিতা এই সুচিতা নষ্ট কৰিলে পৰীক্ষিতে কি কৰিলে তপময় ঋষিজনৰ গলত এটা মৰা সাপ মেৰিয়াই দিলে এই মৰা সাপ যেতিয়াই মেৰিয়াই দিলে দুটা ধৰ্মৰ পদ কলিযুগত পৰীক্ষিতৰ দ্বাৰা ভংগ হ'ল এটা ৩ নম্বৰ পদটো কি দয়া দান তাক কোনে ভংগ কৰিলে সাধনময় সমীপৰ পুত্ৰ কোন সিংগীমুনিয়ে ভংগ কৰিলে ধৰ্মৰ তৃতীয়টো পদ কি বুলি যে মোৰ পিতৃৰ পবিত্ৰ দেহত শুদ্ধ ব্ৰাহ্মণৰ গলত এই অশুদ্ধ অপবিত্ৰ মৰা সাপ মেৰিয়াই দেহৰ সুচিতা নষ্ট কৰিব বিচৰা এই অধৰ্মী মহাপাপী কোন যদি এইজন জগতত 7 দিনতকৈ বেছি দিন জীয়াই থাকে ই আৰু বহুত বেছি পাপ কৰিব এইটো কাৰণে যি অধমে এনেকুৱা ধৰণৰ মহাপাপ কৰিছে 7 দিনতেই তক্ষকনাকে দংশন কৰি তাক মৃত্যু দিয়ক বুলি ক'লে ঋষি কবি সম্পাদ দি ধৰ্মৰ তৃতীয় পদটো ঋষিৰ পুত্ৰৰ দ্বাৰা নষ্ট কৰি ধৰ্মৰ চতুৰ্থ পদটো কি হৈ আছে স্থিৰ হৈ আছে ধৰ্মৰ চতুৰ্থ পদ হ'ল সত্য কি সত্য ঈশ্বৰ সত্য ঈশ্বৰৰ অনুভৱ সত্য সমীক ঋষিৰ সাধনা সত্য পৰীক্ষিতে যি কৰিলে তেওঁ ঋষিৰ পুত্ৰই যি কৰিলে সেইখিনি গোটেইখিনি মিছা আৰু অসত্য অপবিত্ৰ সেইটো কাৰণে সমীক ঋষিয়ে যেতিয়া সাধনাত বহি ঈশ্বৰত দিন গৈ আছে কাষত পুত্ৰ সিংগীমুনিয়ে বৰ ডাঙৰ ডাঙৰকৈ কান্দিলে আৰু তেতিয়া সমীকৰ তপস্যা ভংগ হ'ল সমীকৰ তপস্যা ভংগ হোৱাৰ কাৰণে দেখিছে তেওঁ গলত এটা মৰা সাপ মেৰিয়াই থোৱা আছে আৰু তেওঁ পুত্ৰ সিংগীয়ে কান্দিছে আৰু সুধিলে হেৰা পুত্ৰ মই আনন্দময় সাধনাত ৰমণ হৈ আছো তুমি কিয় কান্দিছা তেতিয়া পুত্ৰই কান্দি কান্দি কৈছে যে যি অধৰ্মীয়ে মোৰ পিতৃৰ পবিত্ৰ তপময় শুদ্ধ দেহত এই অপবিত্ৰ পাপৰূপী মৰা সাপ আনিছিলে মই তাক সাপ দি দিলোঁ সমীক ঋষি হতভম্ব হৈ গ'ল যে ঋষিৰ বংশৰ যিমান পুণ্য আছিলে তই সকলোখিনি শেষ কৰি দিলি যিমানখিনি সাধনময় পুণ্য আমাৰ গোটেই ঋষিৰ কুলটোত আছিলে
গোটেই ঋষিকুলৰ গোটেই পুণ্যখিনি তই নষ্ট কৰি দিলি, আজিৰ পৰা আমাৰ লগত পাপ সঞ্চয় হৈ গ'ল। ভাগৱত শাস্ত্ৰই শিকাইছে যদি আমাৰ কৰ্ম শুদ্ধ নহয়, যদি আমাৰ চিন্তন শুদ্ধ নহয়, যদি আমাৰ বিচাৰ শুদ্ধ নহয়, যদি আমাৰ আচাৰ আৰু সংস্কাৰ পবিত্ৰ নহয়, প্ৰতিনিতে আমাৰ কিমান পাপ সঞ্চয় হয় সেইটো আমাক ভাগৱত শাস্ত্ৰৰ দ্বাৰা আমাক অনুভৱ কৰিবলৈ শিকাইছে। 5 নম্বৰ নাতি পৰীক্ষিতে ঘৰত গৈ যেতিয়া পালে, তেওঁক যে অভিসম্পাত দিছে তেওঁ নেজানে। সমীক ঋষিয়ে নিজৰ পুত্ৰ শৃংগিমুনিক ক'লে, তই ডাঙৰ ভুল কৰিলি। পৰীক্ষিত এজন জ্ঞানী ৰজা, পৰীক্ষিত এজন বৈষ্ণৱ, তেওঁ মোৰ একো ক্ষতি কৰা নাই, মোৰ দেহটো শুদ্ধ, মই তপময় সাধনাৰে দেহক শুদ্ধ কৰিছোঁ, তেওঁ মৰা সাপ মেৰিয়াই মোক অপবিত্ৰ কৰিব নোৱাৰে। তই ইমান লঘু শাস্তি এটাক তই কিয় ইমান গুৰুদণ্ড দিলি? তেতিয়া সমীকে সাধনাত বহি কৈছে যে হে জগতৰ ঈশ্বৰ, এজন ঋষিৰ সাধনাৰ পৰাও যদি তুমি মোৰ ওচৰলৈ পাপে আনি দিয়া, তেতিয়াহ'লে তোমাৰ ধৰ্ম ক'ত বাচি থাকিব? গতিকে তেওঁৰ এজন প্ৰশিষ্য গৌৰমুখ নামৰ এজন শিষ্য সমীক ঋষিয়ে মাতি আনিলে। মাতি আনি সমীকে ক'লে যে হস্তিনাপুৰৰ ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰতেই তক্ষকনাকে দংশন কৰি মৃত্যু দিব বুলি মোৰ পুত্ৰ সিংহে অভিসম্পাত দি ধৰ্মৰ 3য় পদলৈকে ভংগ কৰিলে। এতিয়াও বাচি আছে ধৰ্মৰ 4ৰ্থ পদ, যিটো পদৰ নাম হ'ল সত্য। গতিকে এই সত্য পদটো যেতিয়া বাচি আছে, তুমি পৰীক্ষিতক গৈ পেলাই কোৱাগে এই 7 দিনৰ অভিসম্পাতৰ কাৰণে পৰীক্ষিতে কি প্ৰতিকাৰ কৰিলে তেওঁ সম্পূৰ্ণ ৰূপেৰে ঈশ্বৰ কৃষ্ণৰ কৃপা লাভ কৰিব। গৌৰমুখ নামৰ ঋষিয়ে যেতিয়া পৰীক্ষিতৰ ওচৰত গৈ পাইছেগে, তেতিয়া পৰীক্ষিতে শিৰৰ মুকুট খুলি তেওঁৰ ৰাজ আভৰণ খুলি নিজৰ আত্ম অনুশোচনাত দগ্ধ হৈ ইতিমধ্যেই তেওঁ কি কৰিছে? ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছে। বোলে কি, নেলাগে মোক ৰাজ্য, নেলাগে মোক ৰাজ্যৰ সিংহাসন, নেলাগে মোক পুত্ৰ, নেলাগে মোক পৰিবাৰ, যি দুখন হাতেৰে মই ঋষিৰ গলত অপবিত্ৰ মৰা সাপ মেৰিয়াইছিলোঁ, হে দৈৱকী নন্দন কৃষ্ণ, এই দুখন হাত তুমি আজিৰ পৰা কি কৰা? জড় কৰি দিয়া। যিটো স্মৃতিৰে সৈতে মই এনে দুষ্ট কাম কৰিবৰ কাৰণে এনে বেয়া বুদ্ধি লাভ কৰিছিলোঁ, এই স্মৃতিটোক তুমি সম্পূৰ্ণৰূপে কি কৰা? স্মৃতি বিভ্ৰম কৰি দিয়া। যি দুখন ভৰিৰে মই খোজকাঢ়ি ঋষিৰ সুচিতা নষ্ট কৰি মই অপবিত্ৰ পাপ অৰ্জন কৰিছিলোঁ, এই চৰণ দুখন তুমি আজিৰ পৰা পংগু কৰি দিয়া। আৰু পৰীক্ষিতে ভগৱানক কৈছে, তোমাৰ ওচৰত মোৰ অন্তিম প্ৰাৰ্থনা, বোলে কি, তুমি মোক 7 দিনতকৈ বেছি দিন জীয়াই নেৰাখিবা। মোৰ এই পাপুময় দেহ 7 দিনতেই যাতে দগ্ধ হৈ ভস্ম হৈ যায়, হে দৈৱকী নন্দন কৃষ্ণ, তুমি মোক সেই কৃপা কৰা। পৰীক্ষিত এজন বৈষ্ণৱ, ভগৱন্ত বিষ্ণুক তেওঁ গৰ্ভত দৰ্শন পাইছিলে, তেওঁৰ নাম হ'ল বিষ্ণুদাস। গতিকে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত ভাগৱত শাস্ত্ৰই তিলমাত্ৰও পাৰ্থক্য ৰাখিব বিচৰা নাই। সেইটো কাৰণে দ্বাদশস্কন্ধ ভাগৱত আৰু দ্বাদশজন বৈষ্ণৱ। বিষ্ণু আৰু বৈষ্ণৱৰ ঈশ্বৰ তত্ত্ব যদি আমাৰ মাজত প্ৰতিষ্ঠা নহয়, তেতিয়াহ'লে আমি বাহিৰত ঈশ্বৰক বিচাৰি ফুৰিলে কেতিয়াও নেপাম। 5 নম্বৰ নাতি পৰীক্ষিতে আত্ম উপলব্ধি, আত্ম অনুশোচনা আৰু আত্মজিজ্ঞাসাৰ দ্বাৰা জীৱনৰ এটা সত্য সিদ্ধান্ত তেওঁ ল'লে। বোলে কি, নেলাগে মোক সংসাৰ, নেলাগে মোক ৰাজ্য, নেলাগে মোক পুত্ৰ, নেলাগে মোক পৰিবাৰ, মই কলৈ যাম? মই য'ৰ পৰা আহিছিলোঁ তালৈ যাম। পৰীক্ষিত ক'ৰ পৰা আহিছিলে? পৰীক্ষিত আহিছিলে গংগাৰ পৰা। গংগা মানে কি? গংগা মানে ভক্তি। এই গংগাৰূপী ভক্তি মাতাৰেই মই সন্তান। এওঁ কোলাতেই মই আহি অকণমান খেলাৰ সুযোগ পাইছিলোঁ, আৰু এতিয়া মই গৈ কি কৰিব লাগিব? গংগা মাতাৰ কোলাতেই মই গৈ আশ্ৰয় ল'ব লাগিব। পৰীক্ষিতে কৃষ্ণ কৃষ্ণ নাম স্মৰণ কৰি প্ৰবাহিনী গংগাৰ কাষত বহি একান্ত চিত্তে যেতিয়াই কৃষ্ণৰ চৰণ চিন্তা কৰিলে, এজন দুজনকে 60 সহস্ৰ ঋষি গংগাৰ পাৰত আহি উপগত হ'ল। অন্তিম সময়ত আহি গ'ল কোন? ব্যাস নন্দন শুকদেৱ, যিজন দেৱৰো দুৰ্লভ, যিজনক দেৱতাসকলেও দৰ্শন নাপায়, সাধকসকলেও যাক লগ নাপায়, যি কোনোবা এজন গৃহস্থৰ গৃহত মাত্ৰ এজনী গাই গ্ৰহণ কৰা সময়হে ৰ'ব পাৰে, সেইজন শুকদেৱ ঈশ্বৰ গংগাৰ পাৰত
দৈৱকী নন্দন কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি নিত্যৰত অৱস্থাত আহি পাই গ'ল। যেতিয়াই সুখ আহি গংগাৰ পাৰ পালে, ৬০ সহস্ৰ ঋষি উলম্ব হৈ সকলোৱে দুহাত দাঙি ঘোষণা কৰিলে, হৰি হৰি হৰি, অৰ্থাৎ হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশ। ঋষিয়ে ঘোষণা কৰিলে হৰি, হৰিৰ নামৰ মাজত প্ৰৱেশ হ'ল ধৰ্ম। এই কলিৰ যিমানবিলাক পাপ আছিলে, এই সকলো পাপৰ পৰা মুক্ত কৰি দিব পৰাৰ যি উপায়, এই উপায় আছে কাৰ হাতত? ব্যাস নন্দন শুকদেৱৰ হাতত। শুকদেৱে গুৰুৰ আসনত বহি পাণ্ডৱৰ নাতি পৰীক্ষিতক প্ৰতিবাৰেই নিপতি নিপতি বুলি সম্বোধন কৰিছে। অৰ্থাৎ মই যদি তোমাৰ ধৰ্মৰ ৰাজা, তুমিও ভক্তিৰ ৰজা। দুজন ৰজা, এজন ধৰ্মৰ ৰজা সুখ বোলে কি মোৰ হৃদয়ত কেৱল নাম ধৰ্ম, এজন ভক্তিৰ ৰজা কোন? নৃপতি পৰীক্ষিত, মোক সংসাৰ নালাগে, মোক ৰাজ্য ধন নালাগে, মোক একো নালাগে, বোলে কি লাগে? মোৰ গংগা মাতাৰ চৰণৰ যি ভক্তিৰ অমৃত, এই মোক অমৃত লাগে। গুৰু সুখ আৰু শিষ্য পৰীক্ষিত গুণৰ পৰা গুণমুক্ত হোৱাৰ প্ৰয়াস কৰিলে। অৰ্থাৎ আমি জীৱন পাইছোঁ এটা গুণময়, এই গুণময় জীৱনটোক আমি নিৰ্গুণ হৰিৰ চৰণলৈ যদি আমি নিবলৈ হয়, গুৰুৰ চৰণ উপাসনা কৰিব লাগিব আৰু হৰিৰ পবিত্ৰ গুণনাম যপ আমি শ্ৰৱণ কীৰ্তন কৰি এই আনন্দৰ ভাগ ল'বলৈ যত্ন কৰিব লাগিব। মাধৱ মহাপুৰুষে ভাগৱত শাস্ত্ৰ কীৰ্তন কৰি যি শুনালে, সেইজনকো নিৰ্গুণস্থিত বুলি ক'লে। ভাগৱত যি শ্ৰৱণ কৰাৰ সুযোগ পালে আৰু সেইজনকো কি বুলি কৈছে? নিৰ্গুণস্থিত বুলি কৈছে। এই ভাগৱত গ্ৰন্থ বিপৰীত এই পৰময়ানন্দে পঢ়িলো আমি আপোনে এই পৰময়ানন্দে পঢ়িলো আমি আপোনে। ভাগৱতৰ দ্বাদশ স্কন্ধত পাণ্ডৱৰ নাতি পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ। এই ব্ৰহ্মজ্ঞান লাভৰ সময়ত গুৰু ভগৱান শুকে পাণ্ডৱৰ নাতি পৰীক্ষিতক অন্তিম প্ৰশ্নটো কৰিছে। কি বুলি প্ৰশ্ন কৰিছে? যে তোমাৰ মনৰ সংশয় দূৰ হ'লনে? তোমাৰ মৃত্যুৰ ভয় দূৰ হ'লনে? যদি তোমাৰ মনৰ সংশয় আৰু মৃত্যুৰ ভয় এই দুটা যদি তোমাৰ দূৰ হোৱা নাই, হে মোৰ শিষ্য পৰীক্ষিত, মই দ্বাদশ স্কন্ধ ভাগৱত তোমাক আকৌ 7 দিন কম। তাতে এটা অৰ্থ লুকাই থাকিলে। পৰীক্ষিতক 7 দিনৰ অন্তত তক্ষকে দংশন কৰিব। 7 দিন ইতিমধ্যে সম্পূৰ্ণ হৈছে, হয়নে বাৰু? পৰীক্ষিতক আকৌ শুকে গ'লে মই তোমাক আকৌ 7 দিন ভাগৱত কম। গতিকে তক্ষক 7 দিনৰ কাৰণে ৰৈ থাকিব লাগিব। কিয় ৰৈ থাকিব লাগিব? সুখ থাকিলে তক্ষক আহিব নোৱাৰে। সুখ কি? সুখ হ'ল পৰমাত্মাৰ তত্ত্ব, আত্মাৰ তত্ত্ব, ঈশ্বৰৰ তত্ত্ব, গুৰুৰ তত্ত্ব। গুৰুজন থকালৈকে মৃত্যু কেতিয়াও আহিব নোৱাৰে। মৃত্যুটো মায়া। গুৰু কি? গুৰু হ'ল মায়াৰ পৰা মুক্ত কৰা এটা উপায়। সেইটো কাৰণে পাণ্ডৱৰ নাতি পৰীক্ষিতে নিজক চিনি পালে আৰু গুৰুক চিনি পালে।
গুৰুৰ কৃপাত তেওঁ ভগৱান কৃষ্ণকো বুজি পালে। কি বুলি বুজি পালে? যে মই মৃত্যুমুখী জীৱনত, এই দেহ মোৰহে বিনাশ হয়, মোৰ জীৱৰ মৃত্যু নাই। মোৰ জীৱটো আছিলে কি অত্যন্ত শুদ্ধ, মই বিষ্ণুনাথ হৰিৰ চৰণ পোৱাৰ মোৰ ভাগ্য আছিলে, গুৰুৰ চৰণ পালোঁ আৰু মই কৃষ্ণৰ কথাৰ ভাগ পালোঁ। পৰীক্ষিতে দ্বাদশ স্কন্ধত কৈছে যে হে গুৰুজন, আপোনাৰ কৃপাত মোৰ এতিয়া ব্ৰহ্মজ্ঞান লাভ হ'ল। গতিকে আপুনি কি হওক, আপুনিও নিৰ্গুণ স্থিত, ময়ো নিৰ্গুণ স্থিত। গতিকে আপুনি এটা অন্তৰ্নিহিত হওক, মানে কি অন্তৰ্ধ্যান হওক। গুৰু যেতিয়া অন্তৰ্ধ্যান হ'ল, গুৰু আত্মাত লীন গ'ল, এতিয়া শিষ্যক লৈ যাব। পাণ্ডৱৰ নাতি পৰীক্ষিতে তক্ষকক কৈছে, হেৰৌ ব্ৰাহ্মণৰ ভেষ ধৰি থকা তক্ষক, মোৰ গুৰু ভগৱান ইতিমধ্যে অন্তৰ্নিহিত হৈছে, ময়ো ঈশ্বৰ কৃষ্ণত লীন যাম, গতিকে তয়ো আহি তোৰ কামটো কৰহি, মোৰ আৰু এতিয়া মৃত্যুৰ ভয় নাই। ভাগৱত শাস্ত্ৰ সত্যৰ স্বৰূপৰ যি আচল উপলব্ধি, এই উপলব্ধি আমাক কৰোৱাৰ লগতেই মৃত্যুটো জগতৰ হৰিৰ এক ইচ্ছা, মৃত্যুটো এটা মায়া। এই মায়াৰ পাশত যাতে আমি বন্দী নহয়, সত্য ঈশ্বৰৰ স্বৰূপ, সত্য হ'ল ঈশ্বৰৰ উপলব্ধি, এই উপলব্ধিখিনিক যাতে আমি জীৱনত অনুশীলন কৰিবলৈ যত্ন কৰোঁ।
মিছামোহ তুলসী সংগতি কলি দূৰ এ তই যেবে থাক হয় ধৰ্মে লৈ বৰাই এ জীৱি যেবে ৰাজ্যৰ এখনে সংবাদ এ পচন্দ ইয়া দেশ শুনি দুনাই কাম্পে কুলি এ প্ৰণামিয়া বোলে বাইক কৰি কৃতাঞ্জলি এ সসাগৰা পৃথিৱী তোমাৰ সমেৰা নাহি একো পুৰি মোৰ প্ৰভু তাত বাজ এ জৈকে যাইব তৈতে সবে তোমাৰে লোক এ নেদা ঠাই যেবে এটিখনে কাটিও ক এই সাগৰত থাকে যদি মহাৰত্ন ছয় এ তেবে কি শামুকে তাত নকৰে আশ্ৰয় এ কোন গাম নগৰত অন্তৰ্জাতি নাই অ চান্দালতো দি কবইলো নেদাম কথাই এ শৰণাগত দিয়া গণ কৰিও বা ঐ এহি বুলি কৰৈ কলি কৰিয়া বিলাপ এ নৃপতি বুলন্ত কলি দিলোতো কথান এ জৈত খেলে পাশা জৈত কৰৈ মদ্যপান অস্থি পঞ্চ সোণাগী হস্তৰ থাকৈ জৈ ঐ এহি চাৰি ঠাই দিলো বঞ্চা গয়াত এ জল কুম্ভ চুলিয়া বা এ শনি ঢেংকি পতা গৃহস্থৰ ঘৰে এহি সোণা পাঞ্চ গোটা এ বলি বিশ্ব দেৱ জয় পঞ্চ যজ্ঞ যাৰ নাই এ তাৰ পঞ্চ সোণাত থাকিবি সৰ্বদাই অজৈত কৰৈ শ্ৰৱণ কীৰ্তনকে খবৰ অ নচাবিবি পাপি সিটো গৃহৰ ওচৰ এ হুঁয়াই এক শৰণ কৃষ্ণৰ লৈ নাম এ মুহুৰৱা দেখে নপহিবি সিটো গাম এটা পৰীক্ষিতে কলিক কি কৰিলে নিগ্ৰহ কৰিলে দুৰ্বল কৰিলে অধীন কৰিলে আৰু কলিয়ে পৰীক্ষিতে এতিয়া যি ক'ব সেয়া মানিবলৈ বাধ্য প্ৰথমতে কৈছে তোৰ প্ৰাণটো ৰক্ষা কৰিলোঁ কিন্তু তোক মই মোৰ ৰাজ্যৰ ভিতৰত থাকিবলৈ নিদিওঁ তেতিয়া কলিয়ে কি বুলি কৈছে তেতিয়াহ'লে আপুনি মোক কাটি পেলাওক যে সপ্তদী বা পৃথিৱীত যলৈকে নাযাওঁ কিয় সকলো আপোনাৰেই ঠাই কাৰণ আপুনিয়ে ৰজা যদি আপুনি মোক প্ৰাণটো ৰক্ষা কৰিলে থাকিবলৈ ঠাই নিদিলে তেতিয়াহ'লে আপুনি মোক বেছি কষ্টহে দিলে গতিকে স্থানহীন কৰাতকৈ মোক জীৱনহীন কৰক আপুনি মোক মৃত্যু দিয়ক এতিয়া মোৰ মৃত্যুৰ ভয় নাই এইটো কাৰণে যে পৰীক্ষিতে কৈছে ঠিক আছে মোৰ ৰাজ্যৰ ভিতৰতে তোক থাকিবলৈ দিম কিন্তু মই যিকেইখন ঠাইৰ নাম তোক কম তই সেইকেইখনতে থাকিব পাৰিবি যিকেইখন ঠাইলৈ মই তোক যাবলৈ বাৰণ কৰিম যদি তালৈ যাওঁ এতিয়া কিন্তু তোৰ কি হ'ব তাতে তই ভস্ম হৈ যাবি ছাই হৈ যাবি সেইটো কাৰণে কি কি ঠাই দিছে ঠাইকেইখন আমি বিচাৰি চাব লাগিব কিয় চাব লাগিব জীৱন পৰীক্ষা দিবলৈ অহা আমি প্ৰত্যেকেই একোজন পৰীক্ষিত
এই জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনিত আমি প্ৰত্যেকেই এটা পৰীক্ষা দি আছোঁ। এই পৰীক্ষাটোত এটা মূৰত ধৰ্ম আছে, অন্যটোৰ মূৰত অধৰ্ম আছে। এটা মূৰত ন্যায় আছে, অন্যটোৰ মূৰত অন্যায় আছে। এটা মূৰত সত্য আছে, অন্যটোৰ মূৰত অসত্য আছে। এটা মূৰত শুদ্ধ আছে আৰু অন্যটোৰ মূৰত অশুদ্ধ আছে। গতিকে এই প্ৰশ্নবিলাকৰ এই পৰীক্ষা আমি জীৱনত দি আছোঁ। যি জীৱন পৰীক্ষা দি থাকে সেয়া পৰীক্ষিত ক'ত দিব লাগিব? গৃহ সংসাৰত থাকিয়ে দিব লাগিব। গৃহ সংসাৰ ত্যাগ কৰিবলৈ আমাক ভাগৱত শাস্ত্ৰই কোৱা নাই। এই গৃহস্থৰ গৃহত থকা যিকেইটা বেয়া বস্তু, এই বেয়া বস্তুবিলাক দুৰ্বল কৰি ল'ব লাগিব। গৃহস্থৰ গৃহত কি থাকে বুলি কৈছে? পঞ্চচূনা পাপ থাকে বুলি কৈছে। আৰু কলিক থাকিবলৈ ঠাই দিছে ক'ত? যে য'ত সুৰাপান হয়, মদ্যপান হোৱা ঠাইত নিগাত থাকিবি। বোলে কিয়? সেইখন তোৰ ঠাই বুলি মই চাৰ্টিফিকেট দি দিছোঁ। সেইটো কাৰণে মদৰ ৱাইন শ্বপৰ লাইচেঞ্চ পাবলৈ ইমান টান, হয়নে নহয় বাৰু? বেয়া বস্তুবিলাক পাবলৈ বৰ সুলভ নহয়। শাস্ত্ৰৰ বস্তুবিলাকক আইনেও মান্যতা দিছে। আমাৰ এতিয়া চতিয়াত মদৰ দোকানৰ লাইচেঞ্চেই নাপালে, হয়নে নহয় বাৰু? নোপোৱা কথাটো নাহে। মাজুলীত আকৌ মদৰ দোকানেই নাই, লাইচেঞ্চেই নাই। তথাপিতো কিন্তু মদ খোৱা মানুহ আছে। মই মাজুলীৰে, জানো সেইটো কথা। সঁচাটো ক'বই লাগিব, হয়নে বাৰু? কিন্তু যিটো বস্তুৰ স্পৰ্শ পালে আমাৰ লগত থকা যিকণ আত্মাৰ শক্তি, ঈশ্বৰৰ শক্তি, এই শক্তিকণ ক্ষয় হ'বলৈ আৰম্ভ কৰে। প্ৰথম বস্তুটোৱে হ'ল মদ। দ্বিতীয় বস্তুটো হ'ল চৰিত্ৰহীনতা। সেইটো কাৰণে দুষ্টা চৰিত্ৰ স্ত্ৰী বুলি কৈছে। আৰু স্ত্ৰী বুলি ক'লে অকল নাৰীগৰাকীকে নুবুজায়। পুৰুষৰ চৰিত্ৰ যদি ভাল হয়, নাৰী এগৰাকীৰ চৰিত্ৰ কেনেকৈ বেয়া হ'ব? স্ত্ৰী বুলি কওঁতে আমি প্ৰত্যেকেই প্ৰকৃতি, পুৰুষ প্ৰকৃতি দুয়োৰো নিয়ন্তা মাধৱ। এইটো কাৰণে দুষ্টা চৰিত্ৰ স্ত্ৰী বুলি কওঁতে ইয়াত আমি বুজিব লাগিব অকল স্ত্ৰীগৰাকীক দোষাৰোপ কৰা নাই। স্ত্ৰী আৰু পুৰুষ বেয়া চৰিত্ৰৰ দুইজনকে তাত কি কৰা হৈছে? সামৰি লোৱা হৈছে। বোলে তাত কোন থাকিব? বোলে তাত হাতত দণ্ড লৈ কলি থাকিব। সেইটো কাৰণে চব বেয়া চৰিত্ৰৰ কাৰণে কিমান কাজিয়া হৈছে, কিমান সংসাৰ ভাগিছে, হয়নে বাৰু? আৰু আজিকালি ডিভোৰ্চ নামৰ যিটো ব্যাধি, সেই ব্যাধিটো বেছিকৈ হ'বলৈ লৈছে। গতিকে কলিৰ প্ৰাদুৰ্ভাৱ যে হৈ আছে, আমি এইটো প্ৰমাণ পাইছোঁ। আৰু কি কৈছে? তেন্তুন স্বভাৱ, আৰ কথা তাত লগোৱা, তাৰ কথা তাত লগোৱা, ফল স্বভাৱ। বোলে এইবিলাকত তয়ে থাকিবি। বোলে কিয়? তাৰ পৰা সদায় কাজিয়া হ'ব, তাৰ পৰা সদায় মাৰপিট হ'ব। এইটো কাৰণে তেন্তুন স্বভাৱতো তই থাকিবি। আৰু পঞ্চচূনা পাপত থাকিবলৈ কৈছে। বোলে ক'ত? গৃহস্থৰ আশ্ৰমত 5টা পাপ থাকিব। এই পঞ্চচূনা পাপত কলি তই থাকিবি। এই পঞ্চচূনা পাপৰ প্ৰতীক ৰূপত কৈছে দেই। কি বুলি কৈছে? জলকুম্ভ চুলীয়া, জলকুম্ভ চুলীয়া বাহনী ঢেকি পতা। অকণমান বিচাৰি দিছোঁ, বস্তুটো তত্ত্বটো ক'ব লাগিব। তত্ত্ব এইখন আছে, এইটো এই জলকুম্ভ চুলীয়া বাহনী ঢেঁকী পতা, গৃহস্থৰ ঘৰে এহি সোণা পঞ্চগোটা। প্ৰতীক ৰূপত কৈছে, কেইটামান বস্তু অৰ্থ। কি বুলি কৈছে? জলকুম্ভ। জলকুম্ভ মানে এক কলহ ভৰা পানী য'ত আছে। চুলীয়া, চুলীয়া মানে জ্বলি থকা একুৰা জুই, চৌকা। বাহনী, আমি যিটোক ঝাৰু বুলি কওঁ, য'ত বাহনী আছে। আৰু কি? ঢেঁকী, য'ত ধান বনা হয়। এতিয়াতো চিন্তা নাই, কাৰো ঘৰত ঢেঁকী নাই, হয়নে বাৰু? আৰে ঢেঁকীটোহে স্বৰ্গলৈ গ'ল। ঢেঁকীৰ কামটো এতিয়া ঘৰত চলিয়ে আছে নহয়। মুখে মুখে ঢেঁকী চলি থাকে নে নাথাকে? কাজিয়া, হয়নে? আৰু ইটো কি? ইটো হ'ল পতা। এই 5টা প্ৰতীক গৃহস্থৰ গৃহত পঞ্চচূনা পাপ, হয়নে? প্ৰথম পাপটো কি? প্ৰথম পাপটো হ'ল 1 কলহ পানী। এই 1 কলহ পানীটো কি? মোৰ সন্তান, মোৰ ভাৰ্যা, মোৰ পুত্ৰ।
এই মোৰ বুলি চোৱাৰ যিটো দৃষ্টি, এই দৃষ্টিটোক কোৱা হ'ল একলহ পানী বুলি। বোলে কি এইটো মায়াৰ পাত্ৰ, তোমাৰ নহয়, কাৰ? জগতৰ হৰি। এই শুদ্ধ বিচাৰটো লোৱা। তোমাৰ পুত্ৰ নহয়, বোলে কি এই গাঁওখনৰে সন্তান, তেওঁ এই অঞ্চলটোৰে সন্তান, হয়নে নহয়? এইটো কাৰণে যি মোৰ বুলি ক'ব, তাৰ পৰা অহংকাৰ উৎপত্তি হ'ব, আৰু এইটোৱে হ'ল এক কলহ পানীৰ পাপৰ যিটো প্ৰতীক। অৰ্থাৎ এইখন মোৰ ঘৰ, ইয়াত কোনো নোসোমাবি, ইয়াত কুকুৰ আছে সাৱধান হবি, আৰু ইয়াত একো বিচাৰি নাহিবি। এনেকুৱা ধৰণৰ নিয়ম থাকিব নোৱাৰে জানো? এয়া হ'ল একলহ পানী। একলহ পানী মানে কি? ভৱজল, মায়াৰ জল, যি সদায় আমাক মিছাটোহে দেখুৱাব। এই মিছা সংসাৰ, মিছা ধন, মিছা জন, মিছা পুত্ৰ পৰিবাৰ এটা পাত্ৰ হৈ গৃহস্থৰ লগত থাকে। এইটো পাপৰ প্ৰতীক বুলি কৈছে। বোলে কি ভৰা কুম্ভ, অৰ্থাৎ এক কলহ পানী। কোনোৱে হয়তো সাধাৰণ অৰ্থত ক'বও পাৰে যে পানী আনোতে তাত পোক পতংগ আহে, এই পোক পতংগবিলাক মৰিলে পাপ হয়। এইটো কথা ভাগৱতে কোৱা নাই। ভাগৱতে কৈছে এক কলহ পানী মানে এয়া হ'ল মায়াৰ পাত্ৰত ভৱ জলপুৰ হৈ আছে। এই ভৱ জলে আমাক কি কৰিব? আমাক সদায় মায়াৰ ফালে নিব। দ্বিতীয় পাপটো দিছে কি বুলি? চুলীয়া। চুলীয়া মানে চৌকা। চৌকাটো ক'ত আছে? আমাৰ গৃহস্থৰ গৃহত আছে, হয়নে নহয়? সেইটো কাৰণে খোৱাৰ লগত কাজিয়া, পিন্ধাৰ লগত কাজিয়া, সমানে বিতৰণ নহ'ল বুলি কাজিয়া, হয়নে? মোক কিয় কমাই দিলি বুলি যিটো অসন্তোষ, এই চৌকাটো প্ৰত্যেকৰে হৃদয়ত সদায় জ্বলি থাকে। এইটো কাৰণে সেইটো চৌকাহে দেখুওৱা হৈছে। যিটো চৌকা সদায় জ্বলিছে কিহত? মই নাপালো, মোৰ নহ'ল, মই কিয় বঞ্চিত হলো? অসন্তুষ্টি। অসন্তুষ্টিৰ চৌকাটো সদায় জ্বলি থাকে। ৩ নম্বৰ পাপটো গৃহস্থৰ কি বুলি কৈছে? বাহনী। বাহনীৰ কামটো কি? জাবৰ জোথৰ চাফা কৰা, হয়নে নহয়? এটা প্ৰতীক, হয়নে? এই বাহনীডাল হ'ল আমি আনৰ পৰা আঁতৰ হৈ অহাৰ, আমাৰ মন ভাৱবিলাকক সংকীৰ্ণ কৰি লোৱাৰ। বাহনীৰে যিদৰে বস্তুবিলাকক সদায় আঁতৰলৈ ঠেলি দিয়ে, ওচৰৰ পৰা বেয়া বুলি তাক আঁতৰলৈ ঠেলি দিয়া কামটো কৰে। মোৰ বাউণ্ডেৰীৰ ভিতৰত মই এই চব, মোৰ নিজৰ বাহিৰে কাকো বেলেগ একো নেলাগে, সংকীৰ্ণ স্বভাৱটো। অৰ্থাৎ ঠেলি দিয়াটো নহয়, কাষ চপায়নটো। গতিকে গৃহস্থৰ গৃহত এই স্বাৰ্থপৰ ভাৱটোক এটা বাহনীৰ লগত তুলনা কৰা হৈছে, যিটো কেৱল মোৰ পৰা যিমানেই নহওক তই আমাৰ পৰা আঁতৰত, ওচৰত নহয়, সদায় নিলগত। এই ওচৰ কৰি ল'ব নোৱাৰাৰ যিটো পাপ, এই পাপটো আমাৰ গৃহস্থ ধৰ্মত আছে। আৰু এটা কি বুলি কৈছে? আৰু এটা কৈছে ঢেংকি। যিটো ধান বনা হয়, হয়নে নহয়? ধান বনাৰ পৰা কি হয় বাৰু? শব্দ প্ৰদূষণ হয়। কিন্তু ঢেঁকী দিলে শব্দ প্ৰদূষণ হয়। সেইটো কাৰণে আগৰ পঢ়া শুনা সময়ত গাঁওবিলাকত ঢেঁকী নিদিয়ে, আৰু টোপনি ক্ষতি কৰাকেও নিদিয়ে, হয়নে নহয়? গতিকে ঢেঁকী আমাৰ প্ৰত্যেকৰে লগতে এটা আছেই। বোলে কি আমি সংসাৰৰ সাংসাৰিক কৰ্মবিলাকত আমি পাপ পুণ্যৰ ঢেঁকীটো বান্ধিয়ে আছোঁ। সেইটো কাৰণে ঢেঁকী মানে আচলতে হাই কাজিয়া খিয়াল। এইবিলাক এখন গৃহস্থীৰ ঘৰত নিত্য নৈমিত্তিক থাকে। সেইবিলাকৰ পৰা যদি আঁতৰ হ'বলৈ হয় আমাক কি লাগিব? তাৰ পাছত দিছে কি? পতা। আমাৰ যে কয় সনা পিটিকা কৰি পেলালে বুলি, হয়নে বাৰু? যে সনা পিটিকা কৰা মানে কি? ধৰ্ম অধৰ্ম, ন্যায় অন্যায়, উচিত অনুচিত সকলো এক কৰি পেলোৱা। আমি গৃহস্থী হ'লো বুলি অধৰ্ম অন্যায়টোক আমি কেতিয়াও পালন কৰিব নেলাগে। সদায় নিয়ম নীতি আৰু সংযমত আমি থাকিব লাগে। গতিকে এই পঞ্চচূনা পাপ ৰূপ গৃহস্থৰ ঘৰত য'ত আছে, সেই কলিটোক থাকিবলৈ স্বাধীনতা দিছোঁ। যদিহে এই পঞ্চচূনা পাপ থকা ঠাই বা গৃহস্থিত যদি 5টা যজ্ঞ সম্পাদন হয়, তেতিয়াহ'লে সেই পাপ তাত নাইকিয়া হ'ব, আৰু সেই কলি তই কিন্তু কেতিয়াও তাত প্ৰৱেশ নকৰিবি।
এটা পঞ্চযজ্ঞ কি পঞ্চযজ্ঞ হ'ল 5টা সৎ আচৰণ প্ৰথম আচৰণটোৱে কি প্ৰথম আচৰণটোৱে হ'ল অতিথি সেৱা দেৱযজ্ঞ নিযজ্ঞ ভূযজ্ঞ ভূতযজ্ঞ দান যজ্ঞ এনেকৈ এই 5টা যজ্ঞ আছে এই 5টা যজ্ঞৰ আটাইতকৈ সৰ্বশ্ৰেষ্ঠটো কি অতিথি সেৱা যি অতিথিক ঈশ্বৰ জ্ঞান কৰে তাৰ ঘৰত কলি কেতিয়াও থাকিব নোৱাৰে কলিক বাৰণ কৰা আছে অতিথিক ঈশ্বৰ বুলি ভাবি যি সেৱা সৎকাৰ কৰিব তই কিন্তু তাত প্ৰৱেশ কৰিব নোৱাৰিবি সেইটো কাৰণে আমাৰ অতিথি দেৱো হ'ব অতিথিক ঈশ্বৰ বুলি মান্যতা কৰাব দ্বিতীয়তে ভূতযজ্ঞ কি ভূতযজ্ঞ যি কেতিয়াও জীৱক হিংসা নকৰে যি জীৱৰ প্ৰতি দয়া আৰু প্ৰেম ৰাখি সংসাৰ কৰিছে সেইটো ভূতযজ্ঞ সেইটো কাৰণে যি যাৰ লগত জীৱ প্ৰেম আছে সেই কলি তই তাত সোমাব নোৱাৰিবি আৰু এটা যজ্ঞ হ'ল কি জ্ঞান যজ্ঞ জ্ঞান যজ্ঞটো কি যি সৎ গ্ৰন্থ অধ্যয়ন কৰে ভাল বিষয় অধ্যয়ন কৰে ভাল বিষয় অধ্যয়নত ভাল চিন্তা কেৱল ধৰ্মশাস্ত্ৰ অধ্যয়নটোকে ইয়াত সামৰি লোৱা নাই সৎ বিদ্যা বুদ্ধিৰ ভাল কথাৰ অধ্যয়নো মানুহৰ গৃহত কি কৰে এটা শুভ ফল পেলায় সেইটো কাৰণে সেই ঠাইটো কলি থাকিব নোৱাৰিব বুলি কৈছে অৰ্থাৎ জ্ঞানৰ যিটো উপাসনা আৰু অন্য এটা যজ্ঞৰ কথা কি কৈছে বোলে য'ত নিত্য নৈমিত্তিক ঈশ্বৰ সেৱা হয় যি গৃহস্থত গুৰুৰ সেৱা হয় ঈশ্বৰৰ উপাসনা হয় ঈশ্বৰীয় নিয়ম নীতিখিনি য'ত পালন কৰা হয় হেৰৌ কলি তই তাত কিন্তু কাষ নাচাবিবি বোলে কিয় এই পঞ্চচনা পাপ কিন্তু তাত নাথাকে তাত তোৰ থাকিবলৈ ঠাই নাই ভাগৱত শাস্ত্ৰ আমাৰ জীৱন আচাৰ্য জীৱনৰ আচৰণ কেনে হ'ব লাগে পাণ্ডৱৰ নাদি পৰীক্ষিত সুখদেৱ ভগৱানে কোৱাৰ চলেৰে কলি যুগত এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা এই সকলোখিনিয়ে পাণ্ডৱৰ নাতিৰ দৰে পুণ্যময় সকলোৱে ভগৱন্তৰ পুণ্যৰ ভাগ পাবলৈ কৃপা লাভ কৰিছে সেইটো কাৰণে পৰীক্ষিতক সম্বোধন কৰি শৌনক আদি সহস্ৰ ঋষিক সম্বোধন কৰি বিদুৰক সম্বোধন কৰি এই ভাগৱত শাস্ত্ৰ কীৰ্তন কৰা হৈছে বাসা কৰ কলি এ অধৰ্মৰ গোষ্ঠী সমে এ জান্ত যাহা চলি অহে নশুনি কলি পাছে শৰীৰ সংকুচি অনৃপথিক নমিয়া চলিল পাছ গুচি এ জৈত মধ্য শ্ৰী চুনা এ সুবৰ্ণ কোপাই
নিপতি ৰৱা দেখে পাঞ্চটোলৈ লেঠাই হেন জানি যিজন উত্তম মহামতি ত্ৰিভুৱনত নকৰিবা থাকমই মহা দুষ্টৰয়ন্তক নাহি কিছু শংকা বুলি নমিলা ধৰ্মক পৃথিৱীকো নমস্কাৰ কৰিয়া নৃপতি চলি গৈলা পাছে নিজ মন্দিৰক প্ৰতি কৃষ্ণদেৱৰ বিয়াচিত যিটো পদ পংগ যত হৃদয়ত নুপুজে ভ্ৰমতাৰ মৰণ যেন পৰীক্ষিতৰ চৰিত্ৰ কহিলো সকলে কৃষ্ণ কথায়ে কহিত আউৰ তোমাখাত কিবা কহিব বিষ্ণ এই মাত কৰ্তব্য জানিবা মনুষ্যৰ আবে কহো আবে শুনি স্তৰ সবেশা
ঈশ্বৰ চৰিত্ৰ হাত পৰে মুখ্য ধৰ্ম নাহিকে কৈত এ জানি বাহা সমস্তে শাস্ত্ৰই এ আত পৰে নাহি গতি কলিৰ প্ৰজাৰ হইল মতি লোক এদিলে আচাৰ পাতকীৰ নাহিকে কয় মত অধিকাৰ এ আবে ৰাম নামক সততে যি গাৱে অ সেহি সাধু মনুষ্যে হা ততে মই পাৱে হে উচ্চৰন্তে উপদে ৰম ন যত মৰা খুদিয়ৰে ইটো অমৃত হেন নাম অনুধৰিয়া পুনি যা মৰণ কভৃতি কৃষ্ণৰ কিংকৰে কহে গতি এ ঘোষিও সতৰে নিৰণ তৰে হৰি বেছি দীঘল নাই ডেৰ পেজ হ'ব পৰীক্ষিত কলিনিক আছে অকণ খৰকৈ পঢ়িব লাগিব কোনি ঋষি সবে সুতক প্ৰশংসে অচিৰঞ্জীৱী হৈও বাপ কৃষ্ণৰ চৰিত্ৰ অমৃত পিয়ায়ো অখণ্ডেও সংসাৰ তাপ
বিশ্বাস বিঘিনি আতয়াসে অহুম ধুমে ধুম এ কৰিলো শৰীৰ পাইলো মাত্ৰ মহা ক্লেশ। কথাখিনি আৰম্ভ হৈছে সুত সৌন সংবাদ শিল্পৰে। ভাগৱত শাস্ত্ৰভাগ প্ৰাৰম্ভ হৈছে নৈমিষ ক্ষেত্ৰত সুত সৌনক সংবাদেৰে। সুত শুকমুনিৰ শিষ্য, সুত হ'ল উগ্ৰসভা, আৰু এই উগ্ৰসভা সুতে ভাগৱত কৈছে নৈমিষ ক্ষেত্ৰত। নৈমিষ ক্ষেত্ৰত যি কথা ঋষি সমাজক কৈছে সেইখিনি কথাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাগ ভাগৱত মূল ভাগৱতৰ পৰা পদবন্ধে নিবন্ধন কৰি দিছে, সেই ভাগৱত ভাগৰ প্ৰাৰম্ভ সুত সৌনক সংবাদৰ দ্বাৰা হৈছে।